মই নামঘৰলৈ ওলালো দেই। আপোনাৰ দেৰি হ'ব নেকি? কিয়? এই গধূলিলৈ তেল নিমখকণৰ বজাৰো আছিল। আপুনি আনিবনে তাকে কওঁ? তাকে আনিবলৈ ক'বা, সি কোনোবা এটা পাকত দি যাবহি। এইয়া আকৌ এটা কোনোবা ওলালি, একেবাৰে তাল খোল বজাই আহিছে। মনটোহে পোচাকে চশমা একেবাৰে ধৰিবই নোৱাৰা হলো। কেতিয়া আহিলি? কালি দুপৰীয়া। বিয়াৰ পাছত একেবাৰে তোক দেখাই নোপোৱা হলো। পিছে অকলে নে? ক'তনো অকলে, চিনাকি পৰ্ববোৰ চলিয়ে আছে নহয়। মায়ে বোলে বিয়া হ'ল বিবাহ ভৱনত, ৰাইজ আহিবলৈ সুবিধাই নাপালে, গতিকে বিয়ালে মাতোতে মোকো মাতিছিল। পিছে নামঘৰৰ দায়িত্ব এৰি যাওঁ কেনেকে? অলকে আকৌ মোক কৈছিল বিৰাট ভাল খুৱাইছ বোলে। পিছে থিয় থিয়হে খোৱালি। ৰাইজৰ দায় দুখ মৰিহণ কৰিবলৈ আনিছো নহয়, এইটো ল। বহুত বস্তু আনিলি যেন পাওঁ। মায়ে ক'লে নামঘৰে দায়িত্বকে সমস্ত দায়িত্ব দি থৈ ল। হ'ব, মই সকলো ঠিক কৰি দিম। ৰাতিলৈ যামগৈ যেতিয়া শহুৰৰ ঘৰত সেৱা এটা কৰি যাওঁ। পিছে এতিয়া শহুৰৰ লগত কেনেকুৱা? ছোৱালী কিবা মইহে পলুৱাই নিছো নে? দোস্তুৰ মোৰ হাই ফাই বিয়া পাতি দিছো, হয়নে নহয়? দাদা আহো যা। পিছে গাড়ীখন নতুন? নতুন ইউৰ' 3 মানে ধোঁৱা নোলায়। ধোঁৱাই নোলায়। হেৰা মন্টু গাড়ীখন দেখিলা? দেখিছো কিবা ভেকুলীটো লেখীয়া দেখোন। ৰ'বা হে। হেৰা সি আমাৰ ইয়াৰ লগৰে নহয় জানো? দেখিলা ৰাইজলৈ কিমান সভা বস্তু আগবঢ়ালে। সি কলৈ গ'ল? এতিয়াও শুয়ে আছে নে? উঠিলে, কেতিয়াবাই উঠিলে। সি দোকানলৈ যাবলৈ জলপান খাইছে, তাৰ বোলে দেৰি হৈছে। ৰ'বা হে, তাৰ লগৰ ল'ৰাই গাড়ী আনিলে। মাতা অতুলক মাতা। অতুল, অতুল। কি হ'ল? গা ধুলি? ধুলো গা নোধোৱাকে মই দোকান নোখোলো। তেতিয়াহ'লে বস্তু কেইপদ ধৰচোন, নামঘৰলৈ নিওঁ। মনটোৱে বস্তু দিওঁ বুলিয়েই দিলে, দিবই দেচোন। পইচানো কিহৰ আকাল? আৰু গাড়ীও গাড়ী, ধোঁৱাই নোলায়। জানো কালি গোটেই দিনটো গাঁৱৰ ৰাস্তাত ঘূৰি ঘূৰি বহুত ধূলি উৰুৱালে। আৰু তোক সি সেই ধোঁৱা নোলোৱা গাড়ীখনতে উঠাই নামঘৰত থৈ নাহে কিয়? এতিয়া নামঘৰে কঢ়িয়াই মই নোৱাৰো এইছো নিবলৈ। মোৰ দোকানত বহুত কাম আছে। আগফালে সেইখন চাইকেল থৈ দিছো, তাতে লৈ যা। কিমান দিন কৈ আছো এইটো দেহাৰে নামঘৰে কামটো কৰিব নালাগে। গোটেই দিনটো নামঘৰতে থাকো নহয়, পাবলগীয়া টকাকেইটা দিয়ে নে? তই যদি নাযাও নালাগে যাব, সেই বুলি বকি থাকিব নালাগে। কিয় নবকিম? ঘৰৰ অভাৱবোৰ কোনে নোহোৱা কৰিব? ৰাইজে নে ভগৱানে? নেখে মনটোৱে? শাস্ত্ৰত আছে নহয়, আগে ভাত কথা পিছে হৰি কথা। কাজু প্লাছডাল দেচোন। তইহে প্লাছডাল কাণৰ ওচৰলৈ আনিছ যে? নহ'লে যে তই কাণেৰে নুশুনা হৈছ। অকণমান ঠিক ঠাক কৰি দিওঁ বুলি ভাবিছো। মোৰ চব ঠিকে আছে। কিন্তু আজি এসপ্তাহে চাইকেলৰ বেল মাৰিলেও চাইড নিদিয়া ডেকা ল'ৰাৰ দৰে আমাৰ ঘৰৰ আগেদি অহা যোৱা কৰি আছ যে। কাম আছিল, তহঁতৰ গাঁৱৰ নন্দৰ পৰা টকা অলপ পাব লগা আছিল। মইতো ঘৰতে আছিলো, এবাৰো ঘূৰি যাব নোৱাৰিলি নে? ইয়াত চাইকেল কোনে ভাল কৰিব? কাজু ইয়াত ফুল এটা লগাবি। লোকৰ চাইকেলৰ ফুল তুলসীৰ কথা ঠিকেই চিন্তা কৰিব পাৰ। আমাৰ চাইকেলখনৰ যে পামচাৰ হওঁ অৱস্থা, সেইটো খবৰ আছে? কিয়? কি হৈছে? আকৌ কোনোবা ছোৱালী চোৱা মানুহ আহিছে নেকি? পিতাই মোৰ বিয়াৰ কথা শুনাই আছে। যত কুটৰ ঘাই তোৰ সেই মাষ্টৰনী চাকৰিটো, সেইটো খবৰ সময়তে মইতো কোৱা নাছিলো নে? এতিয়া দৰা আহিয়ে থাকিব। সেই বুলিয়ে চাকৰিটো এৰি দিওঁ নে? তাতকৈ পিতাইক গৈ আমাৰ কথাটো এবাৰ কৈ আহিবি। পিতাইক এবাৰ কথা দি দিলে এনেই কাম বাঢ়িব। দেৰি কৰি থাকিব নালাগে, মই যাওঁ। আজিও দেৰি হলেই নহয়, সেই দবাৰ কোব পৰিলেই। হেৰা মোৰ কাপোৰ কেইটা উলিয়াই থৈছানে? ভূমিকম্প আৰম্ভ হলেই নহয়, এতিয়া ঘৰখন বাঁহৰ তল কৰিব। সদায় প্ৰসংগৰ দবাকো পৰিলেহে পাঠকৰ ঘৰত খৰধৰ হয়, নহলে কথাৰ মহলা মাৰি থাকোতেই যায়। আৰু এই ছোৱালীজনী তাই চাগে কৰবাত লাগি আছেগৈ। মই ক'তো লাগি থকা নাই।
এই কাপোৰকেইটা নি কোৱাৰ পাৰ দি থৈ আহ। ক'ত আছিলিনো? বাহিৰত ৰত্নখুৰা আহিছে, নাট আনিছে, কংসৰ বচন শুনি আছিলো। এই ছোৱালীজনীয়ে খাব। ইফালে দেউতাৰে কোৱাৰ পাৰত ভীমৰ বচন মাতি আছে। যা যা। দেউতা, এয়া কাপোৰ। আনিলি ৰ মাজনী ৰ ইমান জনী হলহি, অভ্যাসটোকে এৰুৱাব নোৱাৰিলে। নোৱাৰিলো বুজিছা, তাইক এটাপা খুৱাই নিদিলে মোৰ পেটলৈ একোখেই নাযায়। খা। বিয়া দিলে একা, বিয়া দিলে মিতিৰৰ ঘৰত গৈ খুৱাবগে নেকি? বিয়া ৰবা, তাইৰ বিয়াৰ কথা এতিয়াও ভাবিবৰ হোৱা নাই, আৰু দিলেও ওচৰতেই দিম। হয় নে নহয়? কৃষ্ণ কৃষ্ণ। জানো আগলৈ কি হৈ গৈ ক'ব পৰা নাই দেই। আনিলি ৰত্নে? বান্ধৱে মোক যোগাৰ কৰি থৈছে বুলি খবৰ দিছিলি। জন্মযাত্ৰাৰ কংসবধ এয়া। তই বান্ধৱক খবৰটো দি আহিছ নহয়? মই ধুনীয়াকে খবৰ দি থৈ আহিছো। বেছ বেছ, আজি খাটাং কৰিব লাগিব। অ' দেউতা, কংসবধখনেই ভাল। দৈৱকী আৰু বাসুদেৱৰ বিলাপ পয়াৰবোৰ বৰ ধুনীয়া। হয় নেকি? এতিয়া নাটখন ঠিক কৰিব। বল বল, নহ'লে বিলাপ পয়াৰ গোটেইখিনি আহি ইয়াতে ওলাবহি। ওলাবতো, ৰাতিপুৱাৰে পৰা ইয়াতে ৰাজসভা পাতি বহি আছে। তোমালোক তিৰোতাবিলাকে আমাক কথা পাতি থকাহে দেখা। ৰাতিপুৱাৰ পৰা কিমান মানুহৰ কথা শুনিবলগীয়া হ'ল, হিচাপ আছে? হয় বল। খালি এইবোৰৰ মাজত মোৰ কথা এটা শুনিবলৈহে সময় পোৱা নাই। তোৰ কথা? ৰবি দেই, তোৰ আকৌ কি হ'ল? কিয়? মোৰ একো হ'ব নোৱাৰে নেকি? হেৰা, এই কি হ'ল? নেজানো দেও আপোনাৰ কথা। বাপেক জীয়েকে ভাল জ্বলাই মাৰে। হেৰা, কথাটো কি? আজি স্কুলত মোৰ পৰীক্ষাৰ ফৰ্ম ফিল-আপৰ লাষ্ট ডেট। পইচা দিয়ক। দেখিছ, ছোৱালীৰ পৰীক্ষা পালেহি, মই গমেই পোৱা নাই। খবৰ ল'বলৈ সময় থাকিলেহে। হেৰা, শুনাহি কথাটো কি? মাৰ হাতত পইচা নাই। ৰ এজনী, মই পইচা বিচৰা নাই নহয়। হেৰা, কি হ'ল? হেৰা, এইজনী কিমান ডাঙৰ হ'ল দেখিছানে নাই? দেখিছা ৰত্ন, দেখিছা? সেইটোতো মই দিনে ৰাতিয়ে দেখি আহিছো, আপুনিহে মন নকৰে। ভাত খুৱাই খুৱাই ছোৱালীজনী সৰু কৰি ৰাখিছে। জানো বিয়া বাৰুনো কেনেকৈ দিব? বিয়া? তাইৰ বিয়া নহয়, মানে হ'ব লাহে লাহে। ঘৰ যোৱাই বিচাৰি আনিব। টকা ল। দেখিছ ৰত্ন, কথা আনি একেবাৰে ঘৰ যোৱাই পেলালেহি। বল। এনে বহি থকাতকৈ কোনোবাই কিবা এটা গাও। আমাৰ ই কলৈ গ'ল? বৰ ভাল গাই নহয়। শুনা মই পুতেক, আহিছো খুৰাদেউ। কি গাও? সিদিনা পাঠকে শুনি বৰ ভাল পাইছো বুলি যে কৈছিল, সেইটোকে গা আকৌ। ধৰিবি চবে। যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি কলিয়া কানাই কাষে চপাই দিয়া না মথুৰা ঘাটলৈ যা যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি ৰাধা পাৰত বহি কলিয়া কানাই কাষে চপাই দিয়া না
কানাই বহি আছে কলিয়া কানাই ঐ মাথাৰে মুকলি চুলি মাথাৰে মুকলি চুলি সিপাৰৰে পৰা ৰাধাই ডাকে দিয়ে কলিয়া কানাই ঐ মুখে পাৰে কৰা বুলি যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি কলিয়া কানাই ঐ তাকে চপাই দিয়া না মথুৰা হাতলৈ যা কেনেকৈ পাৰ কৰিম ৰাধিকা সুন্দৰী হাতত নাই কিয়ানা ৰাধাই বোলে হৰি দিয়া পাৰে কৰি মথুৰা হাতলৈ যা যমুনা ঢৌ দেখি ৰাধা পাৰত বহি কলিয়া কানাই ঐ তাকে চপাই দিয়া না মথুৰা হাতলৈ যা থমকি যমুনা বাঢ়িছে ও কানাই পদুমে পেলালে পাহি ধৰা যমুনাতে কানাই নাৱে মেলে ও কানাই মুখত মিচিকিয়া হাঁহি থমকি যমুনা বাঢ়িছে ও নাও ভগা চিগা কথা দূৰা দিয়া কানাইৰে চেলেঙিনা এজনী উঠিবা দুজনী নুঠিবা মাজতে ডুবিব না থমকি যমুনা বাঢ়িছে ও কানাই পদুমে পেলালে পাহি ধৰা যমুনাতে কানাই নাৱে মেলে ও কানাই মুখত মিচিকিয়া হাঁহি 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 আপুনি দেৰি কৰাৰ কাৰণে তাকে বোলো তয়ে গাই থাকচোন। দেৰি মানে এই নাট দুখনৰ ব্যৱস্থা কৰিবলগীয়া হ'ল যে আজি নাটৰ সিদ্ধান্তটো কৰি দিব লাগিব, তেহে যদি ভাওনা হয়গৈ। হয় আপুনি আসন গ্ৰহণ কৰকচোন। হ'ব এই গালেই নহয় আৰু দীঘলীয়া নকৰোঁ। ঘোষা ভাগিকে দিওঁ, তাৰ পাছতে তুমি মাহ প্ৰসাদ বিতৰণ কৰিব পাৰিবা। বাৰু এইফালে এখন থাকিলে দেখোন। কালি অফিচলৈ কিয় নগলি?
গেছ ঘৰত চবৰে হৈছে খচা বিন্ধা কি খাইছ হোমিঅ' খা এতিয়া প্ৰসাদ খাবলৈকে ভয় লাগিছে নহয় দেই এই ঈশ্বৰ বস্তু মুখৰ আগত লৈ এইবিলাক কথা ভাবিব নাপায় খা খা একো নহয় তই কলিতো খাই দিওঁ দে খা যি হ'ব হ'ব একো নহয় নীতি নিয়ম নোহোৱা হ'ল যেন পাওঁ আশীৰ্বাদ কোনো দিবলৈ সময় নিদিলে ঘনাই চাওকচোন গণকান্ত ইমান খেলি মেলি কি হৈছে নহয় মানে খুৰাদেউ এনেহে মুখত ভৰাইছো গিলা নাই নহয় ৰাইজ মোক দোকদাই নধৰিব মোৰ মানে কাণখন আজিকালি অকণমান গধুৰ হ'ল তাতে গেছ অনবৰতে হোৱাই থাকে মই আনতাজি ফায়াৰহে কামবোৰ কৰোঁ ভাবিলোঁ ঘোষা গালেই সেয়েহে গণকান্ত তই 10 টকা জৰিমনা ভৰিব লাগিব এই ডেকা বয়সতে গেছ কাণ গধুৰ বিশ্বাস কৰিব নোৱাৰি ৰচোন তোক ঘৰতহে দিমগৈ হ'ব হ'ব আমাৰ পাঠক খুৰাদেৱে কোৱা মতেই হ'ব এই মাহ প্ৰসাদ বিলাই হয় মানে ভাওনা নাটখনৰ কথাও খাটাং কৰি পেলোৱা হ'লে ভাল আছিল নেকি অঁ দিনকাল বেয়া জন্মাষ্টমী দিনৰ ভাগতে পাতিব নোৱাৰিনে মোৰ মতেৰে তিথি ৰাতিয়ে পালন কৰিব লাগিব আমি যদি প্ৰকৃত অৰ্থত ধৰ্ম পালন কৰি আহিছোঁ তেনেহ'লে তিথি ৰাতিয়ে পালন কৰিব লাগিব হওঁতে খুৰাদেৱে কথাটো ঠিকেই কৈছে ৰাতিহে তিথি হ'ব লাগে অঁ তো আকৌ ৰাতি ভাওনাখন হ'লেহে আপোনাৰ তিথিৰ মাহাত্ম্যটো প্ৰকাশ পাব পাছদিনাটো বোকা খেঁচা নিয়মে ইয়াৰ সোপা ঢিলাৰ কাৰণেই সমাজত আজি অন্যায় অনীতি আজি যদি ৰাইজ ভাল হৈছে এই নীতিত থকাৰ কাৰণে হৈছে ৰাইজে মোক যি দায়িত্ব দিছে নমৰালৈকে নিয়মত থাকিয়ে মই পালন কৰিম ইয়াৰ কোনো হেৰফেৰ নহ'ব হয় হয় পাঠকে ঠিকে কৈছে ৰাইজ এতিয়া প্ৰসাদ গ্ৰহণ কৰিব পাৰে দেখিলি দেউৰীৰ পাৱাৰ নামাৰিবা ভাতৃ মোৰ ভগ্নী গ'লে দেখিবি নহয় কোন আহিছে বৌ দেখোন আজি দেখোন ৰাতি আহিল কি হ'ল বৌ থেত্ৰ বৌ বৌ কৈ নাথাকিবি কাৰোবাৰ বৌ হওঁগৈ ঠিক নাই এডাল আকৌ এনেই মিছাতে বৌ বৌ মাতি মৰিছে ককাই ক'ত আছে ঘৰতে আছে যা মাতি আনগৈ বেগেটা পুত্ৰ উপজিলে সমৰ পিবু তোমাকে কি হ'ল ইমান ৰাতি যে ভাওনা পৰহিলেহে এই মীনা চাওঁ কান্দিছ কিয় ৰচোন চাওঁ মইতো সদায় কৈ থাকো নহয় তইহে নুশুন ভাওনা আজিয়ে হৈ গ'ল মানে কাইলৈ ৰাতিপুৱা লাহোৱালৰ পৰা মোক চাবলৈ পুলিচ এটা আহিব মই ৰাতিপুৱালৈকে ৰৈ থাকিব নোৱাৰিলো সৰ্বনাশ সেইকাৰণে সময়তে গুচি আহিলি কি সৰ্বনাশ আহা তই মোৰ কথাটো ক'ব লাগিছিল যা দেউতাইতো তোৰ নামেই নুশুনে কাইলৈ ৰাতিপুৱা আলহীৰ কাৰণে মিঠাই কিনিবলৈ আহিব তিনিআলিলৈ ওলাই আহিছিলো ৰচোন ৰ এইজনী অধৈৰ্য নহবি কি অধৈৰ্য নহবি এতিয়া মই কি কৰিম হা কি আৰু কৰিবি 7 বছৰ ধৰি লাভ এতিয়া লোকচান ধৰিব নোৱাৰি নহয় দেউতাই নিদিয়ে নাই ভগৱানে দিব নহয় বল পেডেলকে মাৰি দিওঁ কলৈ আমাৰ ঘৰলৈ আকৌ খালি যোৱাৰ আগতে তিনিআলিৰ মন্দিৰৰ পূজাৰীক জগাবগৈ লাগিব পূজাৰী
মাছ ধৰণি মানুহ এনেই লৈ গ'লে বেয়া লাগিব নহয় লগৰ দুটামানক মাতি আনো ৰ কামটো একেবাৰে হৈ যাওক ৰ এইবাৰ আকৌ ই আহে ভাতবোৰ ভাগে ভাগে খুৱাই থকাহে হৈছে ইমান ৰাতি কৰিব লাগেনে দেউতা নামঘৰৰ পৰা আহিল নেকি এইজনী কোন মীনা গান নকৰ কিয় এইজনী তোৰ বোৱাৰী হ'ল আৰু আজিৰ পৰা হে ৰ'বাচোন ৰ'বা হেৰি হেৰি শুনিছেনে কি হ'ল বাগৰিছিলোহে কি সৰ্বনাশ কৃষ্ণ কৃষ্ণ তুমিহে জানা প্ৰভু হেৰি কি কৰে এতিয়া কি কৰে মানে এইদৰে বাহিৰতে ৰাখিবানে যোৱা কেইগৰাকীমানক মাতি আনি গাটো ধুৱাই ভিতৰত সোমোৱাৰ ব্যৱস্থাটো কৰা দেখা নাই সেৱা কৰিলি যা ভিতৰ এখন থান ঠিক লগাই ল এইদৰে বাহিৰতে থবিনে যি কৰিলি কৰিলি যা দেখিলে ই কি কাণ্ড কৰিলে দেখিলো পিছে ছোৱালীজনী কোন চিনি পালানে মই কিন্তু ছোৱালীজনী চিনি নাপালো মোৰ অকণমান দেৰিয়ে হ'ল আপোনালোক সোনকালে আহিলে নেকি আহিবলগীয়া হ'ল মোৰ মানে আকৌ ৰাতি জানো জানো ৰাতি উষা অনিৰুদ্ধ লেখীয়াকৈ কেঁচা কল কাটি বিয়া দিবলগীয়া হ'ল লৰালৰি হ'ল চাগে সি এনেকুৱা কৰিব বুলি ভবাই নাছিলো নহয় ছোৱালীজনী আনিলে যেতিয়া টোপনি ক্ষতি কৰি হলেও ঘৰখনত সোমোৱালো আৰু সি আমাৰ কিমান ক্ষতি কৰিলে খবৰ আছেনে নাই কৃষ্ণ কৃষ্ণ মানে হ'ব ৰাইজ আহিলেই মিটিংখন বাটচৰাতে হ'ব সদ্যহতে নামঘৰীয়া নামঘৰৰ ভিতৰ সোমাব নালাগে ৰাইজ সকলোৰে ক্ষেত্ৰত সমান বিচাৰ হ'ব লাগে কিবা কাৰণত মই যোৱা বছৰ বাঘৰ চুক নামঘৰত ভাওনা চাবলৈ যাওঁতে মোক 500 টকা জৰিমনা ভৰালে সেইটোতো বাদেই মোৰ ঘৰৰ গৰুজনীয়ে এঘৰীয়া নবীনৰ ঘৰৰ ঘাঁহ খাওঁতে সেই গৰুজনীৰ গাখীৰৰ পায়স ৰাইজে নাখালে সেইটোতো তাতোতকৈ গহীন কথা ছোৱালী এজনী নামঘৰীয়াৰ পুতেক অতুলে কালি আনি ঘৰ সোমোৱালেহি এনেকুৱা ঘটনা আমাৰ ইয়াত আগতেও বহুত হৈছে কিন্তু ছোৱালীজনী ক'ৰ কাৰ ছোৱালী সেইটোহে আচল কথা এনেকৈ অজাতি বোৱাৰীয়ে যদি ঘৰ সোমোৱাৰ কাৰণে নামঘৰীয়াৰ কি শাস্তি হ'ব সেইটো আমাৰ পাঠকেই ভালকে ক'ব পাৰিব হুলস্থুল কৰিব নালাগে ৰাইজ নামঘৰীয়াৰ ল'ৰা অতুলে অজাতি ছোৱালী এজনী আনি গাঁৱত সোমোৱাই এটা নোহোৱা নোপোজা কাম কৰিলে নিজে নামঘৰীয়া হৈ ছোৱালীজনীক ঘৰত সোমোৱাৰ অনুমতি দিয়াৰ বাবে নামঘৰীয়াও সমানে দোষৰ ভাগী ৰাইজ আমি কোনো কাৰণতে নীতি নিয়ম উলংঘা কৰিব নোৱাৰো দোষীৰ সমান শাস্তি আছে নামঘৰীয়াক আমাৰ মাজৰ পৰা এঘৰীয়া কৰিবৰ বাবে ৰাইজক মই পৰামৰ্শ দিলোঁ কোনো লোক তেওঁৰ ঘৰলৈ যাব নোৱাৰিব খোৱা বোৱা জুই পানী নিষেধ অন্যথাই 1000 টকা জৰিমনা ভালেই হৈছে দে ভালেই হৈছেনে খুব ভাল হৈছে নামঘৰীয়াই যদি এই দোষৰ বাবে জৰিমনা ভৰিবলৈ মান্তি হয় তেনেহ'লে কথা বেলেগ হ'ব নামঘৰীয়াই 2000 টকা দিব লাগিব তেহে ৰাইজে এই বিয়া মানি ল'ব হ'ব সভা ভংগ কাশী দেখিলো গয়া মই দেখিলো গয়া মই দেখিলো দেখিলো মথুৰা ধাম দেখিলো মথুৰা ধাম ইতিনি ভুৱ
হে ৰাম ৰাম কাশী দেখিলো গয়া মই দেখিলো গয়া মই দেখিলো দেখিলো মথুৰা ধাম দেখিলো মথুৰা ধাম ইতিনি ভুৱনে বিচাৰি ফুৰিলো নেদেখিলো ঘনশ্যাম হে ৰাম ৰাম হাতে লৈ টুকাৰি হৰিক মই বিচাৰি ফুৰিলো কটনা স্থানে বিচাৰি বিচাৰি খালো হাবাতুৰি আছিলে বৈকুণ্ঠ ধামে হে ৰাম ৰাম হাতে লৈ টুকাৰি হৰিক মই বিচাৰি ফুৰিলো কটনা স্থানে বিচাৰি বিচাৰি খালো হাবাতুৰি আছিলে বৈকুণ্ঠ ধামে উঠা উঠা আকৌ মই আজি দুদিনেই হ'ল নামঘৰলৈ আহিব পৰা নাই নহয় তুমি যে ঠাইখন মুচি কাচি দিয়া নাই খবৰ আছে তুমি নথকা কাৰণে আজি ভাওনাই বন্ধ হৈ গ'ল মই যে কি কংসৰ কাৰাগাৰতে থাকিলোঁ জন্ম হৈ যমুনা পাৰ হ'বলেই নহ'ল নহয় উঠা উঠা আকৌ ভাওনা কৰা উঠা ন এনেকৈ আপুনি মতা মানুহটো হৈ চকু পানী টুকি থাকিবনে চকুকেইটা বন্ধ কৰিলে প্ৰভুৱে আহি মোক জগাই দিয়েহি প্ৰভু ভগৱন্ত নিজে আহি মোক ভাওনা বন্ধ কৰাৰ বাবে জগৰীয়া কৰিছে সেইবোৰ আপুনি ভবা কথা ভাওনাটো আপুনি বন্ধ কৰা নাই ৰাইজে কিবা অসুবিধা পাইহে ভাওনা বন্ধ কৰিছে এতিয়া মই কি কৰোঁ ৰাইজেও নামঘৰলৈ যোৱাটো বন্ধ কৰিলে থাপনাখন বাৰু কোনে চোৱা চিতা কৰিছে হে প্ৰভু বুজিছা মই কেতিয়াবা কিবা কাৰণত তেওঁৰ ওচৰত দায় দোষ লগালোঁ ইমান অধৈৰ্য নহ'বচোন ৰাইজে নামঘৰটো চোৱা চিতা কৰিব নহয় আৰু আপুনি ৰাইজৰ লগ ল'বলৈ কি বেছি টকা 2000 দিব এতিয়া শুই থাককচোন দেউতাই মোৰ কাৰণে বৰ কষ্ট পাইছে সেয়া এতিয়ালৈকে হোৱাই নাই ৰাইজক সেয়া কৰাৰ সেয়া ফল পাইছে তেনেকৈ নকবিচোন মই বৰ বেয়া পাওঁ তয়ো মিছাতে মনটোক বেয়া কৰিব নালাগে মোৰ হাতত টকা 10,000 আছে তাৰে 2000 দি দিওঁ নেকি দি চাব পাৰ কিন্তু দেউতাই নলয় ৰাইজে দিয়া বৰঙণিৰে দেউতাই তেল দালি কিনে মইতো আজিলৈকে বজাৰে কৰি পোৱা নাই চব ঠিক হৈ যাব আজি ৰাতিটো অন্তত এইবোৰ চিন্তা কৰি কটাব নালাগে তই কি বুজি পাবি আজি সখী গাঁৱত ভাওনাটো ডাঙৰ কথা নহয় সখীক লগ পোৱাটোহে ডাঙৰ কথা খৰকৈ চলা সখী কিজানি সাংঘাতিক ব্যস্ত
ৰাতি ৰাতি টোপনি ক্ষতি কৰিলে মূৰৰ কামোৰণি নহয় কিটো হ'ব? এই দুদিনে মলমটো খানোতে খানোতে কপালৰ ছাল এৰাই গৈছে। ভাওনাখন বন্ধ কৰি লৈ এতিয়া ঘৰতে ভাওনা পাতি আছে। লোৱা। কোনোবা আহিছে নেকি অ' সৰ্বনাশ। দেই কোন অ' মা, মা, অ' মা, তাৱৈদেউ আহিছে। অ' দেউতা, দেউতা, তাৱৈদেউ আহিছে। অ' মা, অহ, তাৱৈদেউ। আহক আহক খুৱাইদেউ। এতিয়া দুইজন এনেদৰে থাকিবনে? ভিতৰলৈ আহক। কথাটো শুনি বৰ বেয়া পালোঁ সখা। চেহ, মই এনেই আহিলোঁ। আপুনি আহিলে যেতিয়া কিবা অলপ বুদ্ধি পৰামৰ্শ দি এখেতৰ মূৰৰ পৰা চিন্তাবোৰ আঁতৰাই পঠাব। নহ'লে এইকেইদিন ঘৰত খোৱা শোৱা সকলো খেলি মেলি হৈছে। খেলি মেলি হ'বই, কিন্তু ঠিকো হ'ব। সমাজত এইবোৰ থাকেই। নামঘৰীয়াক পিছে হেৰি কৰিব পাৰিলাহেঁতেন। নহয় বান্ধৈ, সমাজৰ নিয়ম কানুনবোৰ দলিয়াই পেলাই দিব নোৱাৰি নহয়। নীতি নিয়মবোৰেই সমাজখনক চলাই আহিছে। মই এই কেইদিনতে নতুন নামঘৰীয়া এজন বিচাৰিম। নামঘৰৰ এই বিসংগতি আৰু চাই থাকিব নোৱাৰি। আজি 4 দিন হ'ল সপোন দেখুৱাইছে। নামঘৰৰ প্ৰতি আমি অনীহা দেখুৱাইছোঁ। ভগৱন্ত প্ৰভুৱে আমাক সাওপাত দিব। 2খনকৈ সভা হৈ গ'ল, নামঘৰীয়াৰ দায়িত্ব ল'বলৈ মানুহ এজন নোলাল। মোৰ মতে আমাৰ এই নন্দেশ্বৰে ভাল হ'ব। হেৰ' নন্দেশ্বৰ, তই কি ক? এই বয়সত ভগৱন্ত প্ৰভুৰ সেৱা কৰিবলৈ পোৱাটো কম ভাগ্যৰ কথা নে? ৰাইজে দায় দুখ নধৰিব। হ'বলৈ পালে মোৰ লাভেই হয়। পিছে মই কঁকালৰ বিষটোৰ তললে মোৰ কৰি কাম কৰিব নোৱাৰোঁ নহয়। যোৱা বছৰ তামোল গছত উঠোঁতেই কঁকালটো খিককৈ মাৰিলে। তেতিয়াৰ পৰাই মই বহিলে উঠিব নোৱাৰোঁ, উঠিলে বহিব নোৱাৰোঁ। গোটেইখন ধোঁৱা কোৱা দেখোঁ নহয়। ৰাইজে বেলেগ এজন চালে ভাল হয় নেকি? কথা তেতিয়াহ'লে গহিনী। হেৰ' লোচন, তই কি ক? মই লোচনে যদি দায়িত্বটো লয়, মই আজিয়েই কৈছোঁ, ৰাইজে দিয়া মাহেকীয়া বৰঙণি বঢ়াই দিম। কি লোচন, তই দায়িত্বটো লৈ উপকাৰ কৰ। সেইটো উপকাৰ বুলি ক'বই নালাগে। প্ৰভুৰ শ্ৰীচৰণত কাম কৰিবলৈ পালে সেয়া মই ভাগ্য বুলিয়েই ভাবিম। পিছে যোৱাকালি গাখীৰ খীৰাই থাকোঁতে কলি গাইজনীয়ে লঠিয়াই একেবাৰে কঁকালৰ যোৱাটো বেকা কৰি দিলে। মই আৰু চাকৰি বেছি সময় কাম কৰি থাকিব নোৱাৰিম নেকি? হয় নেকি? নামঘৰীয়া দায়িত্ব ল'বলৈ গাঁওখনত মানুহ এটা নোলাবই নেকি? মই কিবা এটা কৰিব লাগিব। নামঘৰীয়াক এঘৰীয়া কৰি দিয়াৰ পাছত সি জৰিমনাৰ কথা কিবা কৈছিল নেকি অ' ঘন? নাই, মানে সি টকা 2000 দিলেই হৈ যাব। 2000 টকা? আমাৰ পুতুকণ দায়িত্ব ক'ৰ পৰা দিব? নামঘৰীয়া দায়িত্ব, নামঘৰীয়া দায়িত্ব আছানে? অ' খুৰীটি, খুৰীটি আছানে? দৰ্জাখন খোলাচোন। কোনোবাই দেখিলে দণ্ড ভৰিব লাগিব। 1000 টকা টিকেটে খোলাচোন। দণ্ড দিয়াতকে মোৰ কথাটো বহুত ডাঙৰ, বুজিছ দাইটি? আৰু এটা কথা নহয়, তোক ৰাইজে এঘৰীয়া কৰি আমাৰ ৰাইজখন সুখত আছে বুলি ভাবিছ নেকি? নামঘৰটোৰ কি অৱস্থা হৈছে সেইটো চাবলৈ মানুহ এটা নোলাল। দুখন মিটিং পাতি 2বাৰ ৰাইজ গোটাই তোৰ এতিয়ালৈকে নামঘৰ এটা ফিটিং কৰিব নোৱাৰিলে। মোক আকৌ তোক সুধিবলৈ কৈছে
নকৰো মই কি গৰজডাল পৰিছে মোৰ দেখিলা মই তোমাক কোৱা নাছিলোঁনে নামঘৰটোৰ অৱস্থা একেবাৰে বেয়া হৈছে বুলি ইচ 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 ইচ। মই সামাজিকত এনেই দেখা নাইও বুজিছ আজি এসপ্তাহে মই সপোনত দেখিছোঁ প্ৰভু ভগৱন্তই মোক গালি পাৰিছে নামঘৰটো মোৰ বৰ হিয়া মুঠু আছিলোঁ ঘন ওৰে জীৱন ঠগীখন শিৰত লৈ মই কটাই দিম বুলি ভাবিছিলোঁ গোটেইখন তীৰ্থস্থান ভ্ৰমিলোঁ কিন্তু নামঘৰতকৈ একো ডাঙৰ বস্তু নাই আজি টকা 2000 জৰিমনা ভৰিব নোৱাৰাৰ কাৰণে মই এঘৰীয়া চুনদা এটি তই চিন্তা নকৰিবি সেই দিনটো সোনকালে আহিব সেয়া প্ৰভুহে জানে এইটো ভাল হ'ব জানো মীনা দেউতাই মনতে কিমান কষ্ট পাইছে আপুনি দেখোন দেখিছে মা অন্তত দেউতাৰ সুখৰ কাৰণে আমি ঘৰৰ পৰা আঁতৰি থাকোঁ আৰু কালিতো ঘনকাইটিয়ে কৈয়ে গৈছে আমি যদি ঘৰৰ পৰা আঁতৰি থাকোঁ তেতিয়া দেউতাক নামঘৰীয়া বাপটো আকৌ দিব কিন্তু আৰু একো উপায়ো নাই মা দেউতা বৰ সহজ সৰল আৰু আদৰ্শত চলা মানুহ এতিয়া পুতেকে অজাতিৰ ছোৱালী আনিলে বুলি দিব লগা জৰিমনাখিনিও মই বা এওঁ দিলে ল'ব জানো সেয়া কৰি অসন্মান নকৰোঁ চাইকেল দোকানৰ পিছফালে দুটা কোঠালিৰ এটা ঘৰ আছে আমি তাতে থাকিম খবৰ খাতি কৰি থাকিম মীনা ঠেলা আহিল দেউতা আহিলে অসুবিধা হ'ব যাওঁ ব'ল মা তই দেউতাক কথাবিলাক বুজাবি আহে ভগিনী আজো তুহাৰৰ পৰীক্ষা অন্ত ভেল হয় ককাইদেউ বৰজালিটো কহ
হয় ভাতৃগণ পৰে তোহো শিক্ষা গ্ৰহণৰ হেতু মহাবিদ্যালয়ত পঢ়িতে লাগব আমাৰ মহাবিদ্যালয়তো উচ্চ শিক্ষা গ্ৰহণ কৰা নাহি হ'ব হামো ফেল কৰিব খাটাং কি হ'ল কিবা ভুল হ'ল নেকি ইহেন কুলক্ষণীয়া বাক্য তোহো কিমতে বললি পাছ কৰিয়া কি কৰবু পিতৃদেৱে শিক্ষা গ্ৰহণ কৰিতে চহৰতে হামুক নেহি দিয়ব ଓହୋ ଏହି କଥା ତୁ କିଛି ଚିନ୍ତା କରବି ନାହିଁ ଏକ ଦିନା ହାମୁ ଦୁୟୁ ମାଲା ଦେବିକ ରିକ୍ସାଟ ବହାୟା ଏହି ପଥ ହନ୍ତେ আহি সখা হেমন্ত ইহেন দৃশ্য দেখিয়া হামু বিস্ময় ভেল পুত্ৰ উতুল বোৱাৰীৰ সহিতে নামঘৰীয়া তেজ পুত্ৰ কৰল চল্লহ ইতিক্ষণে হামু দুয়ো গাঁৱত উহি বাৰ্তা প্ৰচাৰ কৰিতে লাগব কি আমাৰ মানে আমাৰ কথা যদি আপুনি বিশ্বাস নকৰে তেতিয়াহ'লে জীয়েকৰ কথাকে বিশ্বাস কৰক হয়নে ঠেলাত বিচনা আনলালৈ তিনিআলি ফালে গৈ থকা দেখিলো ঘৰৰ পৰা একেবাৰে গ'ল যেন লাগিছে নামঘৰীয়াক মাতিছো বুলি কবি হ'ব আৰু শুন গাঁৱৰ ৰাইজকো নামঘৰলৈ মাতি পঠিয়াবি ভাওনাৰ বিষয়ে যো-জা কৰিবলগীয়া আছে দেখ দৈৱকীৰ অষ্টম পুত্ৰ গপ্ফে ঐ তহঁত তেতিয়া লৰালৰি কৰ দেই ঘৰৰ মানুহে দুৱাৰ খিৰিকী মাৰি যাব এতিয়া ময়ো যাওঁ বান্ধৈ অহাৰ কথা আছিল নাহিল বা কিয় নাম লওঁতে মানুহ ওলালে বোলে আয়ুস দীঘল হয় পিছে আমাৰ পলম কৰিলে যে হ'ব মেকআপ চলি আছে হ'বলা দেখিলা আহিম বুলি কৈছিলোৱে নহয় ওলালোহিয়ে আহিলে তাৱৈ দেউ আহি গলো বুজিছে কি হ'ল তই বোলা চাওঁতে চাওঁতে হাইস্কুল শেষেই কৰিলি এই পৰীক্ষা কেনে হ'ল জানো ৰিজাল্ট বা কি হয় ভালে হ'ব এইবাৰ ৰিজাল্ট ভাল হ'লে তোক আহে ভগিনী মালা হামু আহি পাওলো দেখ কোন নহ খুইদেউ আহিলি কি হ'ল পাছ কৰিছেনে নাই তাই ভয়তে হাত ভৰি লুকাইছে তই দেখিছনে নাই শংকা আহে ভগিনী মালা তোৰ চিন্তা টেন্স হ ৰিজাল্টৰ সন্তপে তোৰ কিছু চিন্তা কৰবি নাই তুমিনো চিধা চিধিকে নোকোৱা কিয় তোমাৰ কন্যা শ্ৰীমতী মালা দেৱীয়ে অগ্নি পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈয়া কীৰ্তি স্থাপন কৰল ফাৰ্ষ্ট ডিভিজন ৰহ আৰু বহুত বাৰ্তা আছে বহু একৰা বিষয়ত পত্ৰ লাভ কৰি আছ পত্ৰ কি পত্ৰ চিঠি কোনে দিছে লেটাৰ একৰা মানে চাৰিটা মা ইহাৰ সংগে তহু তাৰকা সন্মানো লাভ কৰিয়া ঠিক কিহৰ ইমান হুলস্থুল হৈছে হুলস্থুল কিয় নহ'ব খুৰাদেউ আজি আপোনাৰ জীয়েকৰ ৰিজাল্ট দিছে চাৰিটাত লেটাৰ আৰু ষ্টাৰ পাইছে ৰিজাল্টটো শুনি মই ৰৈ থাকিব নোৱাৰিলো আমাৰ ওচৰৰ স্কুলত নম্বৰটো মিলাই চালো কিন্তু মাৰ্কশ্বিট চাইহে শান্তি পালো ল'ৰাটোৱে ফৰ্ম এখন দি পঠিয়াত লৈয়ে আহিলো এইখন বৰ ভাল ৰিজাল্ট কৰিলি দেই কত ল'ৰা ছোৱালীয়ে টিউচনকে আদি কৰি কিমান কি কৰিছে তথাপিও একো কৰিব পৰা নাই মই বৰ আনন্দ পালো দেই বৰ আনন্দ পাইছো আৰু দুটামান নম্বৰ পোৱা হ'লে বাতৰি কাকতত ফটোৱে ওলাই পিছে হতাশ হ'বৰ কাৰণ নাই তই বহুত পঢ়িবলৈ আছ
ইয়াৰ পিছৰবাৰ তাই সেইটো কৰিব পাৰিব জানো তাই কি কৰে। হ'ব হ'ব তাইৰ ওপৰত বিশ্বাস ৰাখক। পিছে এতিয়া তাইক ক'ত পঢ়াম বুলি ভাবিছে? সখা সখা আমাৰ ওচৰৰ হায়াৰ ছেকেণ্ডেৰীখনতে পঢ়িব পাৰিব। কিনো কথাবোৰ কোৱাহে? এইখন মই বেয়া স্কুল বুলি কোৱা নাই, কিন্তু মোৰ মতে তাই নগৰলৈ যাব লাগে। নাই 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 নাই, তাই অকলে গৈ তাত কেনেকৈ পঢ়িব আৰু তাত থাকিব ক'ত? নাই নালাগে বুজিছা, ইয়াতেই ভাল। তাত গৈ অজাতি মানুহৰ লগত খাবগৈ লাগিব, কোনে কেনেকুৱা হাতেৰে ৰান্ধিব তাৰ একো ঠিক নাই। এইটো হ'ব বুলি মই আগতেই জানো। এতিয়াও তাইক ভাত খুৱাই দিব লাগে। নগৰত থাকিলে সেইটো কেনেকৈ হ'ব? এওঁলোকে বেয়াই পালে। হে পাওক, মই কিন্তু খাটাংকে কৈ দিছো, তাই যদি ইয়াত পঢ়িব নোখোজে তাই পঢ়িবই নালাগে। ইছ, এইটো কেনেকুৱা কথা? তুমি নিজেই শাস্ত্ৰ পঢ়া মানুহ। মহাভাৰতৰ সেই একলব্যৰ কাহিনীটো মনত নাই? কেনেকৈ শিক্ষা লাভৰ কাৰণে অৰণ্যৰ মাজত গুৰুৰ মূৰ্তি বনাই কিমান কষ্টকে পঢ়িছিল। এতিয়া অৰণ্যলৈ যাব নালাগে নহয়, কত ভাল কলেজ আছে। সেইটো অৱশ্যে ঠিকেই, কিন্তু ছোৱালী এজনী অকলে। হেৰা, অকলে বুলি যে ক'লা, ভাৰতৰ ছোৱালীবোৰ তাত পঢ়িবলৈ নাহিব জানো? সেইবোৰেওতো লগত মাক বাপেক নানে। তাই আকৌ মই এটেপা খুৱাই দিলেহে খায়। সেইটো এবাৰ এৰিব লাগিব ককা। তাই তাত গৈ কোনে ৰন্ধা ভাত পানী এসোপা খাবগৈ তাৰ একো ঠিক নাই। তাই অসুচী নহ'বনে? কথাতে আছে নহয়, প্ৰবাসে নিয়ম নাস্তিক। আৰু এটা কাম কৰিবা, তাই আহিলে এসাঁজ লঘোণ দিয়াবা, লেঠা চেছ। লঘোণ? যেতে ততে নাখাবি আৰু ৰুমটো সদায় চাফ চিকুণ কৰি ৰাখিবি। অচিনাকি মানুহৰ লগত কথা বতৰা নাপাতিবি। ইহঁত দুটাই তোক ৰুমত থৈ আহিবগৈ। বাকচটোতে টকা পইচা সকলো আছে। বিজুতৰীয়া মানুহ থকা ৰুমত তাইক আকৌ সোমাই নিদিবিগৈ। নিদিওঁ, আপুনি চিন্তা কৰিব নালাগে। তেনেকুৱা মানুহ আছে বুলি গম পালে সেইটো ৰুমত মই নিজেই নোসোমাওঁ। বেগটো ভালকৈ ল'বি, তাত নাৰিকলৰ লাৰু কেইটামান আছে। যাবি, ভালে কুশলে যাবি, কৈ আহে যা। কৈ গইলা পুত্ৰ দুৰ্ঘোৰা আপদ কোনে দিব সমিধান। হেৰা, এই 24 তাৰিখে যোৱা নাছিল জানো? আজি
আপুনিনো বাৰু কিয় ইমান দুখ লগাকৈ গীতবোৰ গাই আছে? তাইলৈ কিবা অকল আপোনাৰহে মনত পৰে নেকি? গালে মনটো ভাল লাগে বুজিছা। চাওঁতে চাওঁতে 3 মাহেই হ'ল। ছোৱালীজনীলে বৰকে মনত পৰি থাকে। মনত পৰিলেতো আৰু লাভ নাই। আহক এতিয়া ভাত খাওঁকি। সদায় সদায় ভাতকেইটা মুখলৈ নি এনেকৈ ৰৈ যায় কিয়? মই কৈছিলোঁ নহয় তাইক আপুনি সেইটো অভ্যাস নকৰিব বুলি। নহয়, তাই বা তাত কেনেকৈ খাইছে সেইটো ভাবিহে ৰৈ গৈছো। ইয়াত 2খন হাত নহ'লে তাই মাছৰ কাঁইটকে গুচাব নোৱাৰে। পাৰিব নহয়। এনেকৈ ভাত খালে এতিয়া আপোনাৰহে ডিঙিত কাঁইট লাগিব। তাইলৈ মনত পৰেই দিয়াচোন। তাই বা কেতিয়া আহে? পৰীক্ষাৰ পাছতে তাই আহিম বুলি লিখিছিল নহয়। নাযাওঁ বুলি ভাবিছো যদিও যাব লাগিব। টকা নাই, মনি অৰ্ডাৰ নাই, কি কৰিবি? নিজে গৈ লৈ দিব লাগিব আৰু। মালা কিবা ক'বা? নাই খাম। নাই নালাগে, মই সেইবোৰ নাখাওঁ নহয়। নাই নালাগে 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 নালাগে। তামোল থম দিয়া নালাগে। ইমানকৈ মনত পৰিছে যদি হোষ্টেলৰ পৰানো পাক এটা মাৰি নাহেগৈ কিয়? প্ৰভু মোৰ জগত পুতি পুত্ৰ বিহনে মই তাকো কি হ'ল? গাটো ভাল নহয় নেকি? এই বতৰত এইটো দেহাৰে মই নামঘৰ মচিবলৈ যাব মানা কৰিছিলোঁ নহয়। তুমি ক'লেই হ'বনে? অসুচি কৰি থ'লে পাপে চুব। তেতিয়াহ'লে এতিয়া পুণ্য কৰিবলৈ গৈ মূৰত জ্বৰটো উঠাই লৈ আবুল তাবুল বকি নাথাকিব। বকি থাকিলে গাটো সুত পৰে। ল'ৰাই খবৰ এটা পঠাইছিল। সি ইয়ালৈ আহি কাম বঢ়াব নালাগে। নাহে, জ্বৰ বেছিকৈ উঠিলে টাউনলৈ নিয়াৰ ব্যৱস্থা কৰিম বুলিহে কৈছে। মই ভাল পাইছোঁ, সি চিন্তা কৰিব নালাগে। তেতিয়াহ'লেনো অতডাল বিলাপ মাতিছিলে কিয়? হেৰা, গাটো বেয়া লাগিলে তালৈ অকণমান মনত পৰেইহে। এতিয়া তালৈ মনত পেলাই কি লাভ হ'ব? ৰাইজে আপোনাৰ ল'ৰাকহে জগৰীয়া কৰিলে। আজি এবছৰ দিন ধৰি তাৰে এটা মাতকে শুনা নাই। নিজৰ পেটৰ পোৱালি এটা বাহিৰত থাকিলে মাকে কেনেকে সহ্য কৰিব? তাতে আকৌ বোৱাৰীজনীৰো গাটো ভাল নহয়। এইখিনি সময়ত তাইক মইহে প্ৰতিপাল কৰিব লাগিছিল। আপুনি ভাত নাখায় যদি সেই বজাৰখন আৰু মোৰ মেলিবলৈ মন যোৱা নাই। নামঘৰীয়া বাপটো আন এজনকে দিব। দেহা থাকিলেহে বেহা, কথাটো নামঘৰত ক'ব। নামঘৰীয়ে নামঘৰৰ কাম কাজ কৰিবলৈ অলপ টান পাইছে। ৰাইজক অন্য এজন বিচাৰি ল'বলৈ কৈছে। পিছে ৰাইজে মোক দায় দোষ নধৰিব। মোৰ দেহাটোৱে নটনা হৈছে। মোৰ মনেৰে পাৰিলেও দেহাটোৱে মোক সাহসেই নিদিয়া হৈছে। ৰাইজে বা কি কয়? হঠাৎ নামঘৰীয়া ৰাইজে তেনেকৈ ক'লে অসুবিধা হ'ব নহয়। আগৰ বাৰো হৈছে। এইটো এটা পবিত্ৰ কৰ্তব্য, এইটো যে সেই কৰিব নোৱাৰে নহয়। তেতিয়াহ'লে তেওঁৰ পৰাচিতৰ কাৰণে আৰু 2 দিনমান কাম কৰক নে ৰাইজে কি কয়?
পিছে পৰে অন্য এজন বাছি উলিয়াব পাৰিম। আজি মোৰ সময় নাই, মোৰ ছোৱালীজনী ঘৰলৈ আহিব। মা অ মা দেউতা অ মা দেউতা মাজনী আহিলে মা আইঅ মোৰ মাজনী অ দেউতা অ দেউতা অ দেউতা আপোনালোকলৈ মোৰ ইমান মনত পৰি থাকে নহয় হ'ব হ'ব আহ বল ভিতৰলৈকে বল আহ বল ব'লা এতমানৰ বোজা লৈয়া কিমতে শীঘ্ৰে আহি পাৱলি তই আহিবি বুলি গম পাই আমৈদেৱে এই নাৰিকলৰ লাৰু দি পঠাইছে। হোষ্টেলত মচুৰ দাইলৰ পানী খাই খাই আমনি লাগিছে কি জানি। এইকেইটা ভিতৰলৈ লৈ যা। ৰ হয়তো মাৰক দে গৈ যা। কিয় মানে হোষ্টেলৰ বিজতৰীয়া খাদ্যবোৰ খাই আহিছ? আজি লঘোণ বহা আৰম্ভ কৰা। মাজনী এইবাৰ তই বহুত দিনৰ মূৰত আহিছ। আজি লঘোণ নিদিয়াকৈ খালে ধৰ্ম নাথাকিব নহয়। আচল কথাই হ'ল ধৰ্ম। আজি লঘোণ দে, কাইলৈ খাবি। দেউতাৰ কথা জানই নহয়। হ'ব মোক বুজাই থাকিব নালাগে। টাউনৰ পৰা অনা বিস্কুটৰ পেকেটটো দি থৈ যোৱা। দেউতাৰে দেখিলে নেদেখে আনি দিয়া না। সেইজনী মনে মনে তই মনে মনে খাই শুই থাক। মই দেউতাৰক বিচনাখন ঠিক কৰি দিয়া। কি কৈছিলা সখা? কথাবোৰ বৰ ৰস থকা কথা। ৰাসৰ কথা কৈছিলো বান্ধৈ, কৃষ্ণৰ প্ৰেমৰ কথা। বহুতে আকৌ ৰাসৰ নৃত্য গীতবোৰকে আচল কথা বুলি ভাবে। আত্মা আৰু পৰমাত্মাৰ যি সম্পৰ্ক, জীৱই কেনেকৈ মুক্তি লাভ কৰিব, এইবোৰৰ সাধাৰণ ব্যাখ্যাহে ইয়াত আছে। প্ৰেম বোলা বস্তুটোৱে আচল কথাত ঈশ্বৰ প্ৰেম। মাজনী উঠ, নুঠ কিয়? উঠ যা, গাটো ধুই ল। গৰম পানী দি থৈ আহিছো, ভাত দুটামানকে খাই ল। উঠ যা ঐ জনী, যা যা। দেখিলা চহৰত পঢ়িবলৈ যাবলৈ দিয়াৰ ফলটো তুমি দেখিলা। এবছৰ হ'ল কি নহ'ল, কিমান ধৰণৰ যে ফটো তুলিলেগৈ দেখিলা তুমি। লগৰ ল'ৰাওতো হ'ব পাৰে। থোৱাহে লগৰ ল'ৰা হোৱা হ'লে এনেকৈ কান্ধত হাত থবলৈ সাহস পালে ক'ত? আমাৰ গৰাকীৰ পোচাক দেখিছেনে নাই? নাই 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 নাই, এই ভুল আৰু কৰিব নোৱাৰি। শুনকচোন হেৰা, ঘটনাটো এতিয়াও ঘৰৰ ভিতৰতে আছে। কাইলৈ ৰাইজে জানিব, পৰহিলে ৰাজ্যই জানিব। নাই নাই নাই, মোৰ মান সন্মান এনেকৈ মানুহৰ হাঁহিৰ কাৰণ হ'বলৈ দিব নোৱাৰো। আজিৰ পৰা তাই কলেজ যোৱাটো বন্ধ। এসময়ত তোমাৰ পৰামৰ্শ মতেই তাইক চহৰলৈ পঠিয়াইছিলো। আজি তাৰ ফলটো দেখিলাই নহয়। তুমি যদি কিবা উপকাৰ কৰিব খোজা, তাইৰ কাৰণে এটা ভাল দৰা চোৱা। মই মোৰ ছোৱালীক বিয়া দিম। মই আজিয়েই ভাল ল'ৰা এটা বিচাৰি খবৰ দিম। নমস্কাৰ, মই গৈয়ে আছিলো।
এবাৰ ভাবিলো ৰাস্তাই কি যে নাই 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 আমি একেবাৰে আঁকি আনিছো ভুল কৰিবলৈ নাই ছোৱালী নিম বুলি ভাবিছো তেতিয়া নিমেই আহক 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 বহক ল'ৰা ল'ৰা আহিব সি আগতে আমাকে চাই গুণী পিতৃ মাতৃৰ গুণী সন্তান সকলো সন্তানে পিতৃ মাতৃৰ পচন্দত গুৰুত্ব নিদিয়ে বুজিছেনে নাই সেই এষাৰ কথা শুনিবলৈ কপাল লাগিব হেৰা আহক ভিতৰলৈ ভিতৰলৈ যাম বাৰু পিছে বৰ বেছি ছাছপেন্স দিব নালাগে বোৱাৰী আমি চাবই খুজিছো নমস্কাৰ এয়াই আমাৰ ছোৱালী এইবোৰ চব তাই কৰিছে ভাল সম্বন্ধ এটা হাততে পাই হেৰুৱালে বুলিয়ে ধৰিলো আগতেতো তাই বদনাম কৰিলেই এতিয়া গাঁৱৰ 10জনে কথাটো আলোচনা কৰিছেই চাগে এতিয়া হঠাৎ তাইৰ কাৰণে ভাল ল'ৰা এটা মই ক'ৰ পৰা বিচাৰি পাওঁ এইবোৰ চব তাই ইচ্ছাকৃতভাৱে কৰিছে ছি 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 মোৰ ছোৱালী হৈ ইমান তললৈ যাব পাৰে মই কল্পনাই কৰিব পৰা নাছিলো ভগৱান এতিয়া মই কি কৰোঁ সখা অলপ ধৈৰ্য ধৰাচোন ধৈৰ্য ধৰিবলৈ কিটো আছে মোৰ সকলো শেষ হৈ গ'ল ইমান চিন্তা নকৰিবাচোন মই আছো নহয় এইটো আমাৰ জীৱনৰ এটা এটা অংশ খলা বোমা ওখ চাপৰ সকলোৰে ওপৰেদি আমি যাব লাগে সেইবোৰ তুমি মোক এতিয়া আৰু বুজাব নালাগে মোক ল'ৰা এটা ঠিক কৰি দিয়া যিয়ে মোৰ ছোৱালীজনী আদৰি ল'ব কিয় তাই ইচ্ছা কৰাজনলৈ বিয়াখন পাতি দিব পাৰা ৰাজীৱ ৰাজীৱ তুমি ক'লে তেওঁলোকে নিজে আহি খুজি মেলি ছোৱালী লৈ যাবহি ল'ৰাই ফাইনেল দিব বংশ পৰিয়াল ভাল দেউতাক পদ্মেশ্বৰ দলে আমাৰ ইয়াৰে SDC আছিল তুমি চিনি পাবাই কি ক'লা এতিয়া মই মোৰ ছোৱালীক অজাতিলে বিয়া দিব লাগিব কিন্তু মনে মনে থাকা কলেজত পঢ়ি তাই এয়া কৰিলে এতিয়া পাঠকৰ ছোৱালীক বিয়া দিব লাগিব বিজাতিত এই শিক্ষাৰ ফল সৰুৰে পৰা তাইক মৰম কৰি তুলি তালি ডাঙৰ দীঘল কৰিলো এতিয়া মই তাইক বিয়া দিব লাগিব এনেকে নাই নাই এই মহিকান্ত পাঠক কেতিয়াও মান্তি নহয় এতিয়া এই কামটো কৰি দেখুৱালে ৰাইজৰ আগত মোৰ সন্মান থাকিব কিন্তু তাই ৰাজীৱৰ বাহিৰে আনৰ লগত বিয়া নহওঁ বুলি কি ক'লা তাই বিয়া নহয় ঠিক আছে তাইক তোমাকে গতালো তুমিয়ে বিয়া দি দিয়া তাই যলৈকে ইচ্ছা যালৈকে ইচ্ছা তালৈকে বিয়া দি দিয়া এই মহিকান্ত পাঠকৰ ঘৰৰ চোতালৰ পৰা অজাতিলে মোৰ ছোৱালীক বিয়া দিব নোৱাৰো মোৰ খাটাং কথা ইয়াত নহ'ব মোৰ অৱৰ্তমানতো তুমিয়ে বিয়া দিব লাগিব যোৱা লৈ যোৱা কিন্তু ইয়াত নহয়
পাঠক দাইটি, অ পাঠক দাইটি, পাঠক দাইটি, অ পাঠক দাইটি। মই সদায় ভাল মন এটা লৈ ভগৱন্ত প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰোঁ পুতুকণ, কিন্তু মোৰ কিয় এনে হ'ল? নাই, ওপৰত কোনো নাই। আজিৰ পৰা তুমি মোক আৰু ইয়াত কেতিয়াও নেদেখা। মই আজিৰ পৰা ইয়ালৈ কেতিয়াও নাহোঁ। কৃষ্ণ কৃষ্ণ, হেৰা কাপোৰ এটা আনা, দবা বাজিলেই নহয়। নাই মাজনী, মাৰককৈ কিবা কাপোৰ এটা আন, প্ৰসংগৰ সময় হ'লেই নহয়। প্ৰভুৱে নাৰায়ণ, যোৱাচোন তুমি এতিয়া গৈ। মোক মুক্তি লাগে অ পুতুকণ, মই মুক্তি বিচাৰিছো। দাইটি, আপুনি বিচাৰিলে পাব জানো? ভগৱন্তই নিবিচৰালৈকে জীৱৰ মুক্তি নাই। মই বৰ কষ্ট পাইছো পুতুকণ। এসময়ত তোৰ ল'ৰাটোৰ ক্ষেত্ৰত তেনে কৰাৰ বাবেই কিজানি আজি মোৰ এনেকুৱা হ'ল। অ' দাইটি, কিয়নো তেনেকৈ কৈছে? আহকচোন, বহগি, আহক। অ' দাইটি, এয়া সকলো কপালৰ লিখন। আপুনিয়েই দেখোন কৈছিল আত্মাৰ মুক্তিৰ বাবে ৰাম নামৰ বাহিৰে অন্য কোনো গতি নাই। দাইটিও ব'লক নামঘৰলৈকে যাওঁ, দেখিব সকলো ঠিক হৈ গৈছে। ৰাম ৰাম শুদ্ধ শাস্ত্ৰ ভাগৱত হৰি সকলোতে
কপালতে আছে লিখা কৃষ্ণ গুণগান। কৰিলে শ্ৰৱণ আৰু কীৰ্তন, মোৰ বন্ধুগণ পাপৰ পৰাও পাই বামোচন। হে ৰাম ৰাম কৃষ্ণ গোসাই গুণ যত হৰি ভকতিৰ তত্ত্ব গোৱা খবৰে মিলি জুলি হৰি বান্ধি হৃদয়ত চৈধ্য শাস্ত্ৰ ভাগৱত হৰি ওঠৰ পুৰাণ সকলোতে আছে লিখা কৃষ্ণ গুণগান। কৰিলে শ্ৰৱণ আৰু কীৰ্তন, মোৰ বন্ধুগণ পাপৰ পৰাও পাই বামোচন। এইখনে মায়া বজাৰ মায়া মোহৰ বেহা বেপাৰ, এইখনে মায়া বজাৰ মায়া মোহৰ বেহা বেপাৰ, সংসাৰৰ বেচা কিনা চলে। এইখনে মায়া বজাৰ মায়া মোহৰ বেহা বেপাৰ, এইখনে মায়া বজাৰ মায়া মোহৰ বেহা বেপাৰ, সংসাৰৰ বেচা কিনা চলে। সাধুজনে পাই স্থান পাপীজনৰ হেৰাই মান, শান্তি পাবা হৰি নাম ল'লে। ৰাম ৰাম। এইখনে মায়া বজাৰ মায়া মোহৰ বেহা বেপাৰ, এইখনে মায়া বজাৰ মায়া মোহৰ বেহা বেপাৰ, সংসাৰৰ বেচা কিনা চলে। আপোন জনম ভাৰত ভূমিত লোভিলে যিটো নৰ, নভোজি কৰিল বিফল বিজনে কিটো শস্য সমস্তৰ। এইখনে মায়া বজাৰ মায়া মোহৰ বেহা বেপাৰ, এইখনে মায়া বজাৰ মায়া মোহৰ বেহা বেপাৰ, সংসাৰৰ বেচা কিনা চলে। সাধুজনে পাই স্থান পাপীজনৰ হেৰাই মান, শান্তি পাবা হৰি নাম ল'লে, শান্তি পাবা হৰি নাম ল'লে, শান্তি পাবা হৰি নাম ল'লে। পাঠক আকৌ নামঘৰলৈ অহাৰ পৰাহে নামঘৰটো গহীন হৈ গ'ল। সেই ৰাইজেও কিবা এটা সুধিবলৈ সুবিধা এখন পালে। অষ্টমীৰ নাটখনৰো আজিয়ে কিবা এটা খাটাং সিদ্ধান্ত ল'ব লাগিব। যোৱাবেলি এই অষ্টমী নাটখনৰ পৰাইতো গোটেই খেলি মেলিবিলাক আৰম্ভ হ'ল, মনত নাই? তই ঠিকেই কৈছ। পিছে দাইটি ভীষ্ম পৰ্বৰ নাটকখন বহুত দিন কৰাই হোৱা নাই নহয়। পিছে ৰাইজে বা কি কয়? এই পাঠকেই বাৰু কওকচোন। ৰাইজৰ ওপৰত মোৰ ক'বলগীয়া একো নাই। ৰাইজে যেতিয়া ভীষ্ম পৰ্ব নিৰ্বাচন কৰিছে, মোৰ মতেও সেইভাগেই উত্তম হ'ব। আৰু প্ৰসংগ সময়টো সেইটো দিনতে আগুৱাই কৰিলে পাছলৈ কাম বন কৰিবলৈ ভাল। হয়, সেইটোৱেই ভাল হ'ব। মানুহজনে হাঁহিছে। আজি বহু দিনৰ পিছত মানুহজনে হাঁহিছে। হেৰা, মোৰ চেলেং চাদৰখন ক'ত থলা?
এইখন অহ প্ৰসংগ শেষ কৰি ঘৰলৈ আহিবনে? নাহো নামঘৰীয়াক এৰি থৈ আহিবলৈ বেয়া লাগে বেচাৰা সেইটো দেহাৰে গোটেইখন আজৰি ফুৰে মই থাকিলে সহায় হ'ব যোৱাবাৰ ভাওনাত ইয়াত মেকআপ কৰা মানুহে ভৰি আছিল আৰু কিছুমান কথা মনত নেপেলালেই ভাল নাই পেলোৱা যোৱাবাৰ সখীও আহিছিল দুয়ো একেলগে ওলাই গৈছিল এই বাৰু যাম এই বাৰু যাম সখী কি কোৱা নাম লওঁতেই যে হেৰি চাওকহিচোন কোন আহিছে সখা সখিনীয়েকৰ গাঁৱত ভাওনা আৰু মই নহাকৈ থাকিব পাৰোনে বান্ধৈ এতিয়া মই এনেকৈ থাকিম নে বহিবলৈ কবা মই নামঘৰলৈ যাবলৈ ওলাইছিলো বান্ধৈ নামঘৰলৈ শুনিছিলো তুমি বোলে মাজতে নামঘৰলৈ যাবলৈও এৰি দিছিলা মই এতিয়াহে বুজি পাইছো বান্ধৈ গোটেই সংসাৰখনেই এখন কুৰুক্ষেত্ৰ গান্ধীক পেলাই মই যুঁজৰ পৰা পলাও কেনেকৈ ইমানবোৰ বুজি পালাই যেতিয়া খেলি মেলিবোৰ আঁতৰাই মানে ঘৰৰ ছোৱালীজনী ঘৰলৈ আদৰি আনিব লাগিছিল মই মাজে মাজে তাইৰ খা খবৰ লৈয়ে থাকো আজিও তাইক মই শুনিছানে তুমি তাইৰ খবৰ এটা ল'ব লাগিছিল তুমি যোৱা নাই মই যাম নাই তুমি নালাগে ময়ে যাম কিন্তু তেতিয়া যে মই তাইক ঘৰৰ পৰা উলিয়াই পঠিয়ালো সজাতি বুলি যোৱাই ল'ৰাটোক আজিলৈকে আদৰি নললো এতিয়া বা তেওঁলোকে মোক আহা লাহে 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 চব ঠিক হৈ যাব সখা এইবোৰ কথা কি আজিহে হৈছে নেকি প্ৰভু ভগৱন্তৰে বিয়াবোৰলৈ কিমান কি হৈছিল তোমাৰ মনত নাই তুমিতো অজাতিলৈহে বিয়া দিছা ভগৱন্তই দেখোন জাম্বুবন্তৰ জীয়েককে আদৰি আনিছিল তুমি মোক কোৱাচোন জাম্বুৱতীনো কোন আছিল হা ৰাধা দেখোন মৎস্যগন্ধাৰ ছোৱালী আছিল ক'তা তেতিয়াতো এইবোৰ কথা উঠা নাছিল ভগৱান অৱতাৰ প্ৰভু ৰামচন্দ্ৰই দেখোন নাঙলৰ শিৰলৰ আগত পোৱা ছোৱালীকে বিয়া কৰাই আনিছিল আচলতে এইবোৰ দেৱতাই ভাগ ভাগ কৰা নাছিল বুজিছা মানুহেহে কৰিছিল এইবোৰ কথাটো তুমি মোক আগতে ক'ব পাৰিলাহেঁতেন নে নাই তেতিয়া তুমি মোক এইবোৰকো লাগিলে গীতাখনটো প্ৰভু ভগৱন্তই আগতেই জানিছিল সেইবোৰ কথা তেওঁ তেতিয়াই ক'ব পাৰিলেহেঁতেন কিন্তু এখন যুদ্ধৰ অবিহনে সেইখিনি কথাৰ গুৰুত্বই বা ক'ত ভাল আৰু বেয়া কৰ্ম আৰু দৰ্শন এইবোৰৰ সংঘাতৰ পিছতেইতো গীতাৰ জন্ম মানে সঠিক সময় এয়া বনবাস বুলি ধৰি লোৱা সীতা আৰু দ্ৰৌপদীয়েতো খাটি আহিছিল আমাৰ মাজনীৰনো কি মই আজি তাইক লৈ আনিম আজি ভাওনা চাবলৈ মই তাইক লৈ আনিম ঘৰকে কওঁ গাড়ী এখন চাওঁ হাঁহিলা যে তুমি যে হাঁহি আছা আহে সামাজিক লোক অতপৰে আপোনাসবে বান্ধৈৰ পৰামৰ্শ হৃদয়ংগম কৰিয়ে ঠিক তদন্তৰে বান্ধৈৰ অন্তিম দৃশ্য দেখ বান্ধৈ এই প্ৰৱেশো ৰামচন্দ্ৰ সংগে সীতা লৈ ৰাম চন্দ্ৰ
কয়ো মৰমে কয় সঙ্গে লৈ আহিলা দেৱী দেখিতে সুবিধ ৰামচন্দ্ৰ কয়ো ৰৈ যোৱা। সখা নাই নাই বান্ধৈ, এই ভুলৰ কোনো ক্ষমা নাই। এওঁক আদৰি লোৱাৰ আগতে পৰাচিত কৰিব লাগিব। আগতে পৰাচিত, তাৰ পাছতহে মই যাওঁ। দেউতা দেউতা কাজু এই চকাটোৰ পামচাৰ নামাৰিলে কিয়? মানুহটো বাৰু কেনেকে যাব কচোন? খুৰাদেউ আপোনালোক গাঁৱত ভাওনা পতা বুলি জাননে নাজানো? জানো। তেনেহ'লে তই ইয়াত কিয়? মানে পামচাৰটো হেল্ল' কিমান চাইকেলৰ পামচাৰ মাৰিবি? আমাৰ চিন্তাবোৰতো ফুটা আছে নহয়, সেইবোৰ মাৰিবলৈকে তই গাঁৱলৈ যাব লাগিব। হয় নামঘৰীয়া, আগলৈ নাহ কিয়? সামাজিক লোক তদন্তৰে বান্ধৈৰ বিতন্তা সমাপ্তি ভেল।